জয় শ্রী রাধা কৃষ্ণ। যি ব্যক্তি ভোগ বাসনাত অধীৰ তেওঁ সদায় অশান্ত উত্তেজিত, কিন্তু যি ব্যক্তি শ্ৰীকৃষ্ণৰ প্ৰতি অনুৰক্ত তেওঁ সদায় এক গভীৰ চিন্ময় আনন্দ অনুভৱ কৰে। ফলত তেওঁ বাহ্যিক সুখ দুখত বিচলিত নহয়। তেওঁক বিষয় ভোগৰ নিকৃষ্ট আকৰ্ষণে আকৰ্ষিত কৰিব নোৱাৰে। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছো। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। বৈদিক শাস্ত্ৰত বিষয়ভোগী ব্যক্তিসকলৰ ইন্দ্ৰিয়বোৰক বিষধৰ সাপৰ লগত তুলনা কৰা হৈছে, কাৰণ ইন্দ্ৰিয় ভোগ বাসনাই চেতনাক মোহাচ্ছন্ন আৰু কলুষিত কৰে। আমি সাধাৰণ মানুহবোৰে জোৰ কৰি ইন্দ্ৰিয়বোৰক বিষয় ভোগৰ পৰা নিবৃত কৰি ৰাখিব পাৰোঁ, কিন্তু মনৰ পৰা ইন্দ্ৰিয় সুখৰ প্ৰতি যি আসক্তি তাক দূৰ কৰিব নোৱাৰোঁ। ধৰক আপুনি কোনো কাৰণবশতঃ মাংস খোৱা বাদ দিব লগা হ'ল, কিন্তু আপুনি মাংস খাই বহুত ভাল পায়। কিবা কাৰণত বাধ্যত পৰি আপুনি মাংস খোৱা বাদ দিব পাৰে, কিন্তু মাংসৰ প্ৰতি আপোনাৰ যি লোভ তাক আপুনি দূৰ কৰিব নোৱাৰে। ইন্দ্ৰিয়বোৰ ইমানেই শক্তিশালী যে বহুত ধীৰ সংযত মানুহৰ চিত্ত বিক্ষিপ্ত কৰে। জোৰ কৰি ইন্দ্ৰিয়বোৰক দমন কৰা সম্ভৱ নহয়। ইন্দ্ৰিয় সুখ চিন্তাৰ বিষময় পৰিণতি ব্যাখ্যা কৰি ভগৱান শ্ৰীকৃষ্ণই কৈছে, হে অৰ্জুন, ইন্দ্ৰিয় ভোগ্য বিষয়ৰ প্ৰতি চিন্তা কৰোঁতে কৰোঁতে সেই বিষয়ৰ প্ৰতি মন আসক্ত হৈ পৰে। আসক্তিৰ পৰা সেই সকলোবোৰ সুখদায়ক বস্তু লাভৰ কাৰণে বাসনাৰ উদয় হয়, কিন্তু যেতিয়া সেই কামনা বাসনাত বাধাৰ সৃষ্টি হয় তেতিয়া ক্ৰোধ উৎপন্ন হয়। ক্ৰোধৰ ফলত চিত্ত মোহাচ্ছন্ন হয়। এইদৰে মোহৰ পৰা স্মৃতিভ্ৰম, স্মৃতিভ্ৰমৰ পৰা বুদ্ধিনাশ, আৰু এইদৰে বুদ্ধিনাশৰ ফলত মানুহ ক্ৰমশ জড় জগতৰ সুগভীৰ অন্ধকূপত পতিত হয়। কিছুমান মানুহে সমতা লাভৰ কাৰণে অতি আগ্ৰহী আৰু সমতা পাবৰ কাৰণে নানা ধৰণৰ চেষ্টা কৰে, টকা পইচা খৰচ কৰে, কিন্তু তেওঁৰ সেই সমতা লাভৰ পথত যদি কোনোবাই বাধাৰ সৃষ্টি কৰে তেতিয়া তেওঁৰ বহুত খং উঠে, আৰু সেই খঙৰ ফলত হত্যা আদিৰ দৰে ঘটনা সংঘটিত হোৱাৰ বহুত উদাহৰণ আছে। প্ৰতিকূল বতাহে যেনেকৈ নৌকা অস্থিৰ কৰি তোলে, তেনেদৰে যিকোনো এটা ইন্দ্ৰিয়ৰ আকৰ্ষণত ব্যক্তিৰ চিত্ত বিশুদ্ধ হয়। কামনা উদয় হোৱাৰ লগে লগে যোনে তাক পূৰণ কৰাৰ কাৰণে অধীৰ হৈ পৰে তেওঁ কেতিয়াও শান্তি নাপায়। আমি মনত ৰখা দৰকাৰ যে বহুত জন্ম জন্মান্তৰৰ পিছত এই মনুষ্য শৰীৰ পাইছোঁ। সেয়েহে এই জীৱনতে আমি আমাৰ সমস্যাবোৰ সমাধান কৰি যাতে শান্তি লাভ কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰা উচিত। আজিলৈ ইমানেই। এটা সৰু প্ৰশ্ন, আপোনাৰ সমস্যা কি? প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।